পোনপ্ৰথমে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱাকালিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিকাশৰ এই গতিৰ চিনস্বৰূপে আমাৰ যিটো পদুম ফুল, যিটো আমি আজিৰ দিনত কওঁ যে বিকাশৰ চিম্বল, সেই বিকাশৰ চিম্বল আমাৰ বিভিন্ন ব্যক্তিগত অনুষ্ঠান, ব্যক্তিগত মানুহৰ ঘৰত উইথ পাৰ্মিশ্যন লৈ পেলাই আমি দেৱাল লিখনি কাৰ্যসূচী আৰম্ভ কৰিছে। সেই কাৰ্যসূচী স্বৰূপে আজি আমি ইয়াতে আহি পেলাই গোটেই গোট খাইছোঁ। ডিমৰীয়া মণ্ডলৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তা আজি ইয়াতে গোট খাইছে আৰু আজি ডিমৰীয়া মণ্ডলত এই বিকাশৰ চিন আমি মানুহৰ ঘৰে ঘৰে পहुঁচাই দিয়াৰ কাৰণে এক অভিনৱ আমি চেষ্টা আৰম্ভ কৰিছোঁ। আমি টাৰ্গেট ৰাখিছোঁ প্ৰতিটো বুথত কমেও 10টাকৈ এনেকুৱা দেৱাল লিখনি আমি লিখিম আৰু মানুহক আহ্বান জনাম যে যিহেতু যোৱা বছৰ আৰু তাৰ আগৰবাৰ 2016 চন 2021 চনত যিদৰে আমাক মৰম ভালপোৱা স্নেহ দি পেলাই আমাক ছাপোৰ্ট কৰি পেলাই মাননীয় প্ৰথমে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত অসমৰ চৰকাৰ আৰু পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত আমাক সুযোগ দিছিলে। এই সুযোগ যাতে এই বছৰ পুনৰবাৰ দিয়ে আৰু এই বিকাশৰ যি চিম্বল, এই চিম্বল যদি আমি আৰু উজ্বলাই তুলিব পাৰোঁ। কাৰণ কি আপুনি চাব যে আজি অসমত বিশ্ব মানদণ্ডৰ এয়াৰপৰ্ট গঠন হৈছে। ৰেলৱে ষ্টেচনসমূহ এক প্ৰকাৰ এক আন্তঃৰাষ্ট্ৰীয় যেনেকুৱা থাকে তেনেকুৱা গঠন হৈ হৈছে। বাট পথৰ যদি আপুনি চায়, আমি এতিয়া ধীৰে ধীৰে বিচাৰিব লগা হৈছে যে কোনটো বাট বেয়া হৈ আছে। কাৰণ কি বাট পথ এতিয়া উন্নতৰ এক মানদণ্ড স্বৰূপ হৈছে। আপুনি যদি এতিয়া গুৱাহাটীৰ পৰা ডিব্ৰুগড় বা তিনিচুকীয়া যায় আমি 8 ঘণ্টাত পাব পাৰোঁ। আপুনি যদি লখিমপুৰ যায় 6 ঘণ্টাত আমি লখিমপুৰ পাব পাৰোঁ। আপুনি কেইদিন পিছতে চাব গুৱাহাটীৰ পৰা শিলচৰলৈকে আপুনি বাই ৰোড যাব 5 ঘণ্টাত 6 ঘণ্টাত আপোনালোকে পাই যাব। এই ধৰণৰ যে বিকাশৰ এক গতি অসমত আনিব পাৰিছে বা হৈছে, এয়া মাত্ৰ সম্ভৱ হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ কাৰণে। আৰু সেই চৰকাৰৰ চিন স্বৰূপে আমি পদুম ফুল আজি আঁকিছোঁ আৰু এই কাম নিৰ্বাচনলৈকে চলি থাকিব। আমি প্ৰতিটো মানুহৰ ব্যক্তিক আমি এটা মেছেজ দিব খুজিছোঁ যে আপুনি আমাৰ লগত থাকক আৰু বিকাশৰ লগত থাকক। এইটো মেছেজ আমি দি পেলাই সকলোকে আহ্বান জনাইছোঁ। মহিলাসকলৰ কাৰণেতো চাওক, আমাৰ এইটো চৰকাৰে যি ধৰণৰ কৰিছে, আজি প্ৰতিগৰাকী মহিলাই সুখী। মহিলা অৰুণোদয়, মহিলাৰ বাবে উদ্যমিতা আঁচনি, বাগানত মহিলাসকলৰ যিসকলে কাম কৰে তেওঁলোকৰ কাৰণে 6 মাহৰ ছুটি আৰু এনেকৈ মহিলাৰ ক্ষেত্ৰত আমি কৈ শেষ কৰিব নোৱাৰোঁ। ইমান মহিলাৰ কাৰণে আমাৰ চৰকাৰে কাম কৰিছে আৰু সেইকাৰণে আই মাতৃসকলেও আমাক মৰম কিন্তু উপচিয়েই দিছে। এনেকুৱা নহয়, তেওঁলোকে আমাৰ বিজেপিৰ যিকোনো কাৰ্যক্ৰম হ'লে মহিলাসকলে নিজৰ পৰা আগবাঢ়ি আহে। সেইদিনা আমাৰ যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীত আহিছিলে, আমি এটা ৰাখিছিলোঁ যে অলপ মানুহ হ'ব, কিন্তু আমাৰ আই মাতৃসকলে কৈছে মোদীজী আহিছে আমি কিয় নাচাম। ভগৱান বুলি ভাবি অনুভৱ কৰি পেলাই তেখেতক প্ৰতিটো ঘৰৰ পৰা মহিলাসকলে ওলাই আহিছিল। আমি সঁচাই খুব আনন্দিত। কাৰণ কি আমি যেনেকৈ মহিলাক দিছোঁ আৰু মহিলাও আমাক ঠিক এনেকুৱা দিছে আৰু মহিলাসকলে আই মাতৃসকলে নিশ্চিতভাৱে আগন্তুক দিনত আৰু মৰম আমাক দিব।